মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বিদ্যায়তনিক দিশৰ মূল্যায়নৰ বাবে এই অসমীয়া বিষয়টোত কি ধৰণে তোমালোকৰ নম্বৰ বিতৰণ কৰা হ'ব তাৰ বিষয়ে মই তোমালোকৰ আগত ক'ব বিচাৰিছো। তোমালোকৰ ক বিভাগৰ যি গদ্য থাকিব তাত তোমালোকৰ গদ্যৰ টোটেল মাৰ্কস 25 আহিব আৰু পদ্যৰ পৰা আহিব 18 আৰু ব্যাকৰণৰ আহিব 10 আৰু ৰচনাৰ আহিব 8 আৰু বাকি তোমালোকৰ আবেদন প্ৰতিবেদন তাৰ পৰা আহিব 4 আৰু দুটা পাঠৰ তোমালোকৰ বৈচিত্ৰ্যময় অসমৰ আহিব 10 মুঠতে তোমালোকৰ 75 নম্বৰ আৰু খ বিভাগৰ তোমালোকৰ বাকি যিখিনি পাঠ আছে পাঠৰ 10 আহিব পদ্যৰ আহিব 8 আৰু ব্যাকৰণৰ আহিব তোমালোকৰ 7 মুঠ তোমালোকৰ 25 নম্বৰ এই দুটা মিলি তোমালোকৰ 75 নম্বৰ হ'ল আৰু তোমালোকৰ যি কমন থাকিব ইয়াৰ পৰা যদিও পাঠবিলাকৰ তোমালোকৰ চেপ্টাৰ ওয়াইজ কি ধৰণে মূল্যায়ন কৰা হ'ব তেনেকে তোমালোকক জনোৱা নাই কি তোমালোকৰ গদ্যৰ 25 বুলি ক'লে 25 তোমালোকে কোনটোৰ পৰা কেনে ধৰণে আহে তোমালোকে গোটেইখিনি পঢ়ি যাবা আৰু পদ্যবিলাকৰ পৰা 18 আহিব আৰু ব্যাকৰণ তোমালোকৰ এই গ্ৰুপত 10 নম্বৰ হেতু কমন থাকিব আৰু ৰচনা তোমালোকৰ 8 হেতু কমন থাকিব আৰু তোমালোকৰ আবেদন প্ৰতিবেদনত 4 হেতু কমন থাকিব আৰু দুটা পাঠৰ তোমালোকৰ 10 হেতু কমন থাকিব গতিকে তোমালোকৰ ব্যাকৰণৰ 10 বৈচিত্ৰ্যময় অসমৰ 10 20 ৰচনাৰ 8 28 আৰু তোমালোকৰ আবেদনৰ 4 32 এই গ্ৰুপৰ 32 মাৰ্কস তোমালোকৰ কমন আৰু বি গ্ৰুপৰ তোমালোকৰ 10 নম্বৰৰ গদ্যৰ থাকিলে পদ্যৰ তোমালোকৰ 8 নম্বৰ থাকিব বাকি তোমালোকৰ ব্যাকৰণ 5টা আহিব 5 থাকিব আৰু তাত তোমালোকৰ অপঠিত গদ্যাংশৰ পৰা আহিব তোমালোকৰ 7 থাকিব মুঠতে গতিকে তোমালোকৰ বি গ্ৰুপৰো ব্যাকৰণৰ যি 7 নম্বৰ আছে সেই 7 নম্বৰ তোমালোকৰ কমন থাকিব গতিকে এইখিনিয়ে তোমালোকৰ আছিলে মুঠ 100 নম্বৰৰ তোমালোকৰ মূল্যায়নৰ নম্বৰসমূহৰ বিতৰণ ভিডিঅটো তোমালোকে যিমান পাৰা সিমান শেয়াৰ কৰিবা আৰু তোমালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আগলৈ আৰু এনে ধৰণৰ তোমালোকৰ যিবোৰ ভিডিঅ থাকে তোমালোকক সেইবোৰ দি থাকিম ধন্যবাদ।